Hello guys, आज চাওক মা মই আৰু আমাৰ মাহিয়তৰ ভাইটি ৰেষ্টুৰেণ্টত আহিছো ওচৰতে এখন ৰেষ্টুৰেণ্ট খুলিছে ভাবিলো ইহঁতক এটা পাৰ্টি দি দিও মই সেইকাৰণে লৈ আহিছো আৰু বেকত দেখাও আপোনালোকক এইখন চিনাকি অচিনাকি ভিতৰত যাই কিনে দেখাই আছো চাওক কি ধুনীয়া মই আজিলৈকে সোমোৱা নাই দেই ফাৰ্ষ্ট টাইম আহিছো আমাৰ ওচৰতে কোনোবা আহিলে ক'ব দেই লগ কৰিম এইখন ইয়াতে বাহিৰত বহি খাব পাৰিব এইখন চিনাকি অচিনাকি এতিয়া আমি ভিতৰত সোমালৈ যাওঁ ইয়েছ চাওক মাহঁতক বহিব দিছো এইখন ৰেষ্টুৰেণ্টখনৰ ভিতৰটো চাওঁ ইমান ধুনীয়া আহিব দেই ময়ো বহি গৈছোঁ ভাবিলোঁ মাহঁতেও ঘৰত কাম চামে কৰি ক'তো নাযায় সেইকাৰণে এটা পাৰ্টি দি দিওঁ এই মেনুখন দি দিছোঁ তাক চাবলৈ দিছোঁ ময়ো বহি গৈছোঁ এতিয়া মই অৰ্ডাৰ কৰি দিলোঁ চিকেন হাক্কা নুডলছ আৰু চিকেন বিৰিয়ানী আমি দুয়ো বিৰিয়ানী খাম এতিয়া আমাৰ বোলে ল'ৰাটো বোলে ফটো উঠে কি ধুনীয়াকৈ চাওঁ ইয়াতে ফটো উঠাবৰ কাৰণে ধুনীয়া আৰু বহুত ফটো উঠিলোঁ ফটো উঠা হৈ গ'ল তথাপিতো অৰ্ডাৰ আহি পোৱা নাই আমাৰ এইফালে বাবুৰ পৰা ফটো মাৰি আছে ফটো মাৰাই হোৱা নাই তেতিয়াৰ পৰা অশান্তি লাগি গৈছে সেইফালে মাতি নাই সেইফালে মাতি নিয়ে মই একদম পিছে পিছে দৌৰি আছোঁ এইফালে মোৰ পুৰা প্লেট দি গ'ল দাদাহঁতে এনেকৈ খাবা বহি কিনে ৰখি থকা ধৈৰ্য নাই খাওঁ খাওঁ লাগছে আহিও পোৱা নাই আমাৰ এক হাক্কা নুডলছ আহি গ'ল ল মজা বনাইছে গাইজ মানে ৰেষ্টুৰেণ্টখন কম ডাঙৰ বনাইছে আমাৰ ওচৰতে ৰঙিয়াৰ ওচৰতে আহিব খাব লাগছি না আমি খাব কাৰণে চুলি চাকবাৰ এইটো মই কেটেলা বহো চৌবিছা কেটেলা বহো এইটো আমাৰ মাৰ ৰখাত ধৈৰ্য নাই আমাৰ বস্তু আহিব নাই আমাৰ মাখত লাগছি আৰু ভাল লাগছি নাই ইয়াতে কেক চেক চব পাব খাব খুজিলে কিনি কিনি খাব পাৰি আমি নাখাওঁ আৰু আমাৰ দুৱাৰ মুখতে এখন ৰেষ্টুৰেণ্ট কেক আৰু কেক কিনি খাম না বেচাৰীটোক পিঁয়াজ দিয়া নাছিলি তাই পিঁয়াজ দিলা ফাইনেলি আমাৰ বিৰিয়ানী আহি গ'ল দিয়ক এই আমাৰ বিৰিয়ানী আহি গ'ল ভগাব লাগে খাব আমি খাওঁ দেই অফ কৰিম ভালকৈ খাই কিনে টেষ্টটো জনাইছোঁ দেই মালুৰ আহিলে কি লাভ চাওক মাৰ পৰা একদম নুডলছো দিছে এয়া চাওমিনে ভাল বনাইছে বিৰিয়ানী ৰাইতা মিক্স কৰি লৈছোঁ ফাইনেলি গাইজ খোৱা হ'ল দিয়ক কালিৰ পৰা মস্ত ডাইট পালন কৰিছিলোঁ আজি ডাইট খতম লবে বাপ পাপি মৃত্যু বুলি কৈ যায় মোৰো সেইটোৱে হৈছিল এই একহৰ ক্ষয় হোৱা নাই আমাৰ খোৱা হ'ল হেল্ল' গাইজ বৰ্তমান আমাৰ বাই বিল দিবা গৈছে আমাক পাৰ্টি দিলাক না সেইকাৰণে গাইজ আগতে বদ্ধ ক্ষীণাইছিলোঁ তো মানে ইয়াৰে মানুহবিলাক কৈ আছে আগতে মানে ক্ষীণাইছিলোঁ আৰু ৰেষ্টুৰেণ্টৰ ওচৰত নাই দুৱাৰ মুখৰ ৰেষ্টুৰেণ্ট চিনি তিনি পায় আৰু মাক সুধি আছে এবাৰ মোটি হৈ গ'ল তাই কি কৰিম গাইজ ক্ষীণাব পৰা নাই মই সৰুৰ পৰা মা দেউতাই হৈ আছে এতিয়া ডাঙৰ হৈছে অলপ মা দেউতাক অলপমান ইমান পাৰা নাই 1% কিবা অলপ ট্ৰাই কৰোঁ হেপি কৰাবৰ কাৰণে গাইজ এই সতি মই ধুনীয়াত উঠি আছোঁ ৰেষ্টুৰেণ্টত আহি গুড ইভিনিং আমি এটা কাৰোজন বেছি চাব আহি কিনে ই বান্দৰৰ নিচিনা উৰি উঠি আছে ওজনে নাই তাৰ মোক চাক এইটো মই এইটো বান্দৰী কামে নাই ইয়াত ছোৱালী নেকি তুমি বল দিব লগা আছে মই ওপৰত পুৰা বল দি কিনে ৰাখছি ইয়াতে কাৰোবাৰ বাচ্ছা কিলো লৈ আহিব খেলনা বস্তুবোৰ আছে ধুনীয়া ভাল পাব আৰু জোলনা আছে আমি অলপ টাইম ইয়াতে দিলোঁ খেলিলোঁ এনজয় কৰিলোঁ মাহঁতৰ লগত এতিয়া আমাৰ মাক সুধিম কেনে লাগছে মাৰ ক কেনে লাগে বহুত বহুত ভাল লাগছে আৰু বাবুৰ কেনে লাগছে কেনে লাগছে যাই থেংক ইউ তাকো দুয়ে নকৰিম দে নাম নাই গাইছ বাই বাই গাইছ আজি ভিডিঅ'টো ইমানখিনিয়ে বাই বাই